আমাক কৈছিলে এতিয়া প্ৰশ্নটো আহিলে হোৱাই আজি আমি এই ভিডিঅ'টোত ইয়াৰ উত্তৰটোৱে পাবৰ কাৰণে ট্ৰাই কৰিম অ'কে ঠিক আছে তেনে পাইথাগোৰাছ থিওৰামটো কি আছিলে যে যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় আমাৰ লগত ৰাইট এংগল ট্ৰায়াঙ্গল মানে যাৰ এটা এংগল 90 ডিগ্ৰী থাকিব হয় নাই যদি এটা সাইড এ এটা সাইড বি আৰু এটা সাইড যদি সি অৰ্থাৎ বেসটো এ ধৰি ললো পারপেন্ডিকুলাৰ টু বি ধৰি ললো আৰু হাইপোটেনাসটো যদি সি ধৰি ললো তো পাইথাগোৰাছে আমাক কৈছিলে যে a স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু কিমান হ'ব c স্কয়াৰ বুলি আমাক কৈছিলে এতিয়া প্ৰশ্নটো আহিলে হোৱাই আজি আমি এই ভিডিঅ'টোত ইয়াৰ উত্তৰটোৱে পাবৰ কাৰণে ট্ৰাই কৰিম ওকে ইয়াকে প্ৰমাণ কৰিবলৈ আমি চাৰিটা সমান আকাৰৰ সমকোণী ত্ৰিভুজ লৈ ললো আৰু এনেভাৱে এৰেঞ্জ কৰি ললো এতিয়া যদি আমি ভালকৈ চাওঁ a b c d এটা কি হ'ল বৰ্গ হ'ল যাৰ লেন্থটো হৈছে a + b তেনে ইয়াৰ এৰিয়া কি হ'ব ইয়াৰ এৰিয়া হ'ব আপোনাৰ a + b হোল স্কয়াৰ তাৰ পাছত এতিয়া যদি আমি চাওঁ এই চাৰিটা সমান ত্ৰিভুজে গঠিত আৰু এই এটা ত্ৰিভুজৰ এৰিয়া কিমান হ'ব হাফ ইনটু a ইনটু b হ'ব কাৰণ আমি জানো যে সমকোণী ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু পারপেন্ডিকুলাৰ ইনটু হাইট অৰ্থাৎ ভূমিপূৰণ উন্নতি ইয়াত চাৰিটা ত্ৰিভুজ আছে গতিকে ইয়াক আমি চাৰিটি পূৰণ কৰি দিম এটা কেনসেল আউট হ'ল যেতিয়া আমি ফাইনালি পাই যাম কি টুৱাইস অফ ab এটা যদি মাজৰ এই খালি অংশটো চাওঁ তেন্তে ইয়াৰো লেন্থ বিলাক কিমান c c c কে আছে অৰ্থাৎ অল লেন্থস আৰ ইকুৱেল এটাকে ই এটাও বৰ্গ হিচাপে কাম কৰিছে আৰু ইয়াৰো এৰিয়া কি হ'ব c স্কয়াৰ হ'ব তেনে ইয়াৰ পৰা আমি এটা ৰিলেচন লিখিব পাৰিম যে a + b হোল স্কয়াৰ ইজ ইকুৱেল টু c স্কয়াৰ প্লাস অফ টুৱাইস ab কাৰণ এই ডাঙৰ কালিটো আমি ইয়াৰ কালি আৰু এই কালি সমান হিচাপে লিখিব পাৰিম এটা a + b হোল স্কয়াৰ ফৰ্মুলা আমি জানো a স্কয়াৰ প্লাস অফ টুৱাইস ab প্লাস অফ b স্কয়াৰ আৰু ইজ ইকুৱেল টু ইয়াত আছে c স্কয়াৰ প্লাস অফ টুৱাইস ab কেনসেল আউট হ'ল এটাকে আমি পাই যাম যে a স্কয়াৰ প্লাস b স্কয়াৰ ইজ ইকুৱেল টু c স্কয়াৰ এনেভাৱে আমি পাইথাগোৰাছ লটো প্ৰুভ কৰি দিলো